মৰ্নিং। আজি শুভ বৃহস্পতিবাৰ। সকলোৱে দিনবিলাক শুভৰ হওক। আই মাতৃ তৰফৰ পৰা সকলোকে আশীৰ্বাদ কৰিছোঁ। আপোনালোকক সকলো ঈশ্বৰ পুত্ৰ কল্যাণে থাকক, মংগল হওক। এই বন্তি গছি প্ৰজ্বলন কৰিয়ে আপোনালোকক সকলো সমস্ত জীৱৰ ভগৱন্তই সমস্ত চাৰিমুঠি জীৱৰ যেনেকৈ সৃষ্টি কৰিছে ভগৱন্তই সেনেকৈ সকলোকে কল্যাণে ৰাখক। আৰু দুষ্টজনক দমন আৰু শান্তজনক পালন কৰিছে। আপোনালোকে জানিব, যি অন্যায় কৰিব সেইটো ঈশ্বৰে বিচাৰ কৰিব। আৰু আমি ভাবোঁ সকলোৱে ভালে থাকক, ঈশ্বৰৰ পুত্ৰ কল্যাণ মংগলে থাকক, পঢ়াই শুনাই আগুৱাই যাওক আৰু ভালে থাকক। ভগৱানে যি আয়ুস দিছে আয়ুসৰ মাজতে কৰ্মবিলাকক বিশ্বকৰ্মা লক্ষ্মী আই সৰস্বতী মাতৃয়ে জ্ঞান দি আমাক সংসাৰখন ভালকৈ ৰাখে। আমি তাকে কামনা কৰিব লাগে। যিকোনো কথাতে আমি বিতৰ্ক কৰি লাভ নাই। গতিকে আমি এই পুৱাতে বন্তি গছি প্ৰজ্বলন কৰি বিশ্ব শান্তি হওক, ঈশ্বৰৰ পুত্ৰ কন্যা মংগল হওক। সকলো ঈশ্বৰে স্বজন কৰা সকলোৱে ঈশ্বৰ পুত্ৰ। কোনোবা এজন ঈশ্বৰ পুত্ৰ নহয়, প্ৰত্যেকেই। এই জীৱটিও ঈশ্বৰ পুত্ৰই, সকলোৱে ঈশ্বৰৰ পুত্ৰ আমাৰ কন্যা প্ৰত্যেকেই আমি। গতিকে সকলোকে আজি এই মহান থানৰ পৰা আই মাতৃ তৰফৰ পৰা শাওণৰ বৃহস্পতিবাৰ, শুভ বৃহস্পতিবাৰ। সকলোৱে কৃপা হওক, ভগৱন্তই কৃপা কৰক। আমাক পিতৃ মাতৃয়ে যেতিয়াকৈ স্বজন কৰিলে, পিতৃয়ে স্বজন কৰি মাতৃয়ে যেনেকৈ জন্ম দিছে, আমি সকলোৱে যাতে মিলা প্ৰীতি হৈ থকা দিনকেইটা আমি ভালে থাকোঁ আৰু সকলোৱে ভাল হওক। আপোনালোকে ভাল বেয়া বিচাৰ কৰি সকলোৱে যাতে সুখ শান্তিৰে গৃহখন থাকক, সকলোৱে মংগল হওক তাৰ কামনা কৰি আগন্তুক দিনবিলাক আপোনালোকৰ শুভ হওক। লগ পোৱা প্ৰতিশ্ৰুতিৰে আই মাতৃ তৰফৰ পৰা ওম হৰি ওম কাৰ, ওম হৰি ওম কাৰ, ওম হৰি ওম কাৰ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, নমঃ শিৱায়।